লিডু কেন্দ্ৰীয় নামঘৰত আৰু এই নামঘৰটো 50 বছৰ বৰকা এটা নামঘৰ বিভিন্ন জাতি জনজাতিৰ মিলন তীৰ্থ বুলি কোৱা হয় লিডু আৰু এই লিডু কেন্দ্ৰীয় এই নামঘৰটোৰ বৰ্তমান সময়ত শ্ৰী শ্ৰী শংকৰদেৱৰ 573তম জন্মোৎসৱটিৰ প্ৰস্তুতি জোৰদাৰ চলি আছে আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ এক সৃষ্টিৰাজি ভাওনা এই ভাওনাৰ আখৰা এই নামঘৰত বৰ্তমান সময়তে চলি আছে আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ 573তম জন্মোৎসৱটি 15 অক্টোবৰ আৰু 16 অক্টোবৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ প্ৰস্তুতি বৰ্তমান সময়ত লিডু নামঘৰতে চলি আছে আৰু ভাওনাৰ আজি এটা অৰ্জুনৰ পশুপাত অস্ত্ৰ লাভ আৰু নিপাত কবচ বল এই ভাওনাটি এই নামঘৰত মজিয়াত মূল্যায়ন কৰা হ'ব ভাওনাটো কৰা হ'ব বৰ্তমান সময়ত এই নামঘৰত আখৰা চলি আছে বিহাৰী সম্প্ৰদায়ৰ লোক আদিবাসী সম্প্ৰদায়ৰ লোক এই ভাওনাত চৰিত্ৰত অভিনয় কৰে আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ সৃষ্টিৰাজি যি ভাওনা এই ভাওনাৰ এক আখৰা এই লিডু নামঘৰত চলি আছে মই মোৰ সহযোগী কেমেৰা পাৰ্চনক এই সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ এয়া চাওক শিশু শিল্পী কেনেকৈ প্ৰৱেশৰ চৰিত্ৰ কৰি আছে এয়া চলি আছে ভাওনাৰ আখৰা আৰু অৰ্জুনৰ পশুপাত অস্ত্ৰ লাভ নিপাত কবচ বল এই ভাওনাটি এই কেন্দ্ৰীয় নামঘৰত শংকৰদেৱৰ জন্মোৎসৱৰ দুটা দিন আছে দুটা দিন 15 অক্টোবৰ আৰু 16 অক্টোবৰ আৰু 16 অক্টোবৰে এই ভাওনা ৰাগি ইয়াত প্ৰদৰ্শন কৰা হ'ব মই মোৰ কেমেৰা পাৰ্চনক আকৌ একবাৰ অনুৰোধ কৰিম ইয়াৰ সমগ্ৰ দৃশ্য দেখাবলৈ এয়া ভাওনাৰ আখৰা চলি আছে এক আটক ধুনীয়া দৃশ্য এয়া গায়নে এক খোল বজাই আছে এক আপদ এনেকৈ চলি আছে লিডু কেন্দ্ৰীয় নামঘৰতৰ ভাওনাৰ আখৰা আমাৰ মাজত উপস্থিত আছে লিডু কেন্দ্ৰীয় নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক তেখেতে কি কয় তেখেতৰ পৰা তেখেতৰ মনৰ কথা বুজিলক কি ক'ব আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যুগনায়ক জগতগুৰু তেখেতৰ 573তম যি জন্মোৎসৱ ভাগি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু অঞ্চলত 15 আৰু 16 তাৰিখে লিডু কেন্দ্ৰীয় নামঘৰত উদযাপনৰ আয়োজন কৰা হৈছে জন্মোৎসৱ উপলক্ষে নাম প্ৰসংগ ভাগৱত ভ্ৰমণ দৈত্যগণ মই কৰিছোঁ দেখি আজি মধ্যে সপ্তদিনৰ ভিতৰতে তোমালোকে শশী সুন্দৰী কানি মোক দিবহি লাগিব অন্যথা মই তোমালোককে এজন কৰি হত্যা কৰিম আৰু শুনা তোমালোকে দৈত্যকুলত জন্ম হৈ ৰণৰ তৃষ্ণাৰ ভয়তে পিছ খহকি নাহিবা আৰু যদি কেনেবাকৈ তোমালোকে ৰণ এৰি পলায়ন কৰা তেন্তে জানিবা এই নিপাতে তোমালোককে শিৰচ্ছেদ কৰিব যোৱা দৈত্যগণে যোৱা আৰু কিমান সহ্য ধৰি যি দিনালৈকে দুৰ্যোধনৰ উৰু ভংগ কৰিব নোৱাৰো যি দিনালৈ দুঃশাসনৰ ৰক্ত পান কৰিব নোৱাৰো সেই দিনালৈকে এই বিকুদৰ অন্তৰত অলপো শান্তি নাই নিদ্ৰা নাই শান্তি নাই নিদ্ৰা নাই এই বিকুদৰ